গধূলিৰ চাহকাপত বাৰু কেতিয়াবা ভাল কিবা এটা খাব মন যায়নে? আজি লৈ আহিছোঁ কল ফুলেৰে এটা নতুন পকোৰা ৰেচিপি। বহুতে হয়তো খাই পাইছে, কিন্তু বহুতৰ বাবে নতুন। এয়া প্ৰথমতে মই কলফুলখিনি এৰাই লৈছোঁ। তাৰ পাছত কলফুলৰ ভিতৰত থকা সৰু ঠাৰিডাল উলিয়াই দিছোঁ। এইডাল থাকিলে তিতা অনুভৱ হয়, সেইবাবে এডাল উলিয়াই দিছোঁ। তাৰ পাছত এইফালে মই লৈছোঁ এটা পিঁয়াজ, আদা নহৰুৰ পেষ্ট, জলকীয়া আৰু কলফুল। পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছত মই কাটি লৈছোঁ জলকীয়াখিনি আৰু লৈছোঁ এটা বেচনৰ পেকেট। বাচন এটাত মই বেচনখিনি ভালদৰে ওলাই লৈছোঁ। তাৰ পাছত ইয়াত মই দি দিছোঁ পিঁয়াজখিনি, আদা নহৰুৰ পেষ্ট, জলকীয়া আৰু আমাৰ কলফুলখিনি। এতিয়া ইয়াত দিছোঁ মই পানী। তাৰ পাছত সকলোখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত দিছোঁ মই সোৱাদ অনুযায়ী নিমখ। এইফালে মই কেৰাহী পাতি ল'লোঁ। প্ৰথমে দিছোঁ মিঠাতেল, তাৰপিছত দিছোঁ ৰিফাইন তেল। ৰিফাইন তেল ওপৰত দিছোঁ যাতে মিঠাতেলৰ গোন্ধটো নাহে। তাৰ পাছত এয়া মই পকোৰা তেলত দি দিছোঁ। আৰু এইফালে আমাৰ কলফুলৰ পকোৰা ৰেডি। গধূলিৰ চাহকাপৰ সৈতে আপুনিও এনজয় কৰক।